ভূপেন নিৰ্দলীয়ভাৱে উঠান উঠাটো এতিয়া অহা নাই। বস্তুটো আমি আমাৰ আসন ভাগ বতৰাই হোৱা নাই। আসন ভাগ বতৰাৰ পিছতে আমি অভিভাৱকটো পাম নাপাম ঠিক হ'ব। গতিকে এই কথাবিলাক আজিৰ দিনটোত আমি তাৰমানে প্ৰেডিকশ্যন কৰি লাভ নাই। ফণীভূষণ চৌধুৰী যদি ইটেশ বৰদলৈৰ কথাত যদি তাৰমানে ৰিয়েক্ট কৰিবলগীয়া হয়, তাৰ উত্তৰ দিব লাগে, এইটো সভা নাপায় বস্তুটো। মই এটা বিশেষ পজিশ্যনত আছো। বস্তুটো মই মোটামুটি 40 বছৰ 4 মাহ মই তাৰমানে ৰাজনীতিত আছো। বিধায়ক আৰু MP হোৱা মোৰ 40 বছৰ 4 মাহ হ'ব আৰু 40 বছৰ 3 মাহ হ'ল মোৰ। গতিকে মই এতিয়া 40 বছৰ 3 মাহ কাৰ্যকালত মই এনেধৰণৰ কোনো তাৰমানে ইটেশ বৰদলৈৰ কথাৰ উত্তৰ দিব লাগে বুলি, প্ৰত্যুত্তৰ দিব লাগে বুলি ক্লিয়াৰিফিকেশ্যন দিব লাগিব মই বিবেচনা কাৰণে কৈ থাকিব। গতিকে আমি হাতী গৈয়ে থাকিম। আমি অসম গণ পৰিষদেও অভিভাৱক প্ৰাৰ্থী দিয়াৰ কাৰণে প্ৰস্তাৱ লৈছো। আৰু গতিকে এই বিষয়বিলাক আলোচনা হোৱা নাই। আলোচনা মজিয়াত এই বিষয়বিলাক সিদ্ধান্ত হ'ব। ভূপেন নিৰ্দলীয়ভাৱে উঠান উঠাটো এতিয়া অহা নাই। বস্তুটো আমি আমাৰ আসন ভাগ বতৰাই হোৱা নাই। আসন ভাগ বতৰাৰ পিছতে আমি অভিভাৱকটো পাম নাপাম ঠিক হ'ব। গতিকে এই কথাবিলাক আজিৰ দিনটোত আমি তাৰমানে প্ৰেডিকশ্যন কৰি লাভ নাই।